বাগিচা কর্তৃপক্ষর কাম নাই বাগিচা কর্তৃপক্ষর কাম নাই দালাল কর্তৃপক্ষ সাবধান দালাল কর্তৃপক্ষ সাবধান নিহা ভূমিজয় প্ৰদান কৰক নিহা ভূমিজক ন্যায় প্ৰদান কৰক নিহাই ভূমিজক প্ৰদান কৰক আজ জিন্দাবাদ কর্তৃপক্ষের উপর ব্যবস্থা লোক 20 লাখ টাকা ক্ষতিপূরণ দেওয়ার ব্যবস্থা লোক কর্মচারী ছাত্র সন্থা জিন্দাবাদ কর্মচারী ছাত্র সন্থা জিন্দাবাদ সকল পড়ালোক পার্মানেন্ট সিট দেওয়ার ব্যবস্থা করক পড়ালোক ক্ষতিপূরণ দেওয়ার ব্যবস্থা করক আচ্ছা জিন্দাবাদ আচ্ছা জিন্দাবাদ আচ্ছা জিন্দাবাদ প্রদান করো ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ কোন কানু কিয় মাহমদ জবাব লাগে জবাব দিও মাহৰ গৰ্ভৱতী মহিলা কিয় কাম কৰাল তাৰ জবাব পাৰ্মানেন্ট টেম্পটিক ভেদভাৱ কিয় আছে তাৰ জবাব লাগে জবাব দিও যোৱা 11 তাৰিখে মেলেং চাহ বাগিচাৰ হিন্দুবাৰী শাখাত যি ঘটনা সংঘটিত হ'ল এই ঘটনাই ধিক্কাৰজনক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈ ধিক্কাৰ জনাইছোঁ আৰু যি ঘটনা সংঘটিত হ'ল যোৱা 11 তাৰিখে হিন্দুবাৰী চাহ বাগিচাৰ নিহা ভূমিজ পৰ্জা নামৰ যি মহিলাগৰাকী 6 মাহৰ গৰ্ভৱতী মহিলাগৰাকী এই প্ৰখৰ ৰ'দত কামত নিয়োজিত হৈ আছিলে আৰু বাগিচা কৰ্তৃপক্ষই তেখেতক কাম কৰিবৰ কাৰণে বাধ্য হৈ তেওঁ মানে অচেতন হৈ পৰে কাম কৰি থকাৰ পাছত অচেতন হৈ পৰে আৰু তাৰ পিছৰ পৰ্যায়তে তেওঁ মৃত্যুক আকোৱালি ল'ব লগা হ'ল এই গোটেই ঘটনাক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈ গভীৰ ধিক্কাৰ জনাইছোঁ আৰু বাগিচা কৰ্তৃপক্ষক আমি গৰিহণা জনাইছোঁ আৰু আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আৰু লগতে আমাৰ বিপ্লৱী যুৱ সন্থা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ গোটেইকেইটা সংগঠনৰ যৌথ উদ্যোগত আজি আমি বাগিচা কৰ্তৃপক্ষৰ স্পষ্টভাৱে জনাই দিছোঁ যে যি মহিলাগৰাকীক যি 6 মাহৰ গৰ্ভৱতী থকাতেও কাম কৰিবৰ কাৰণে যি বাধ্য কৰালে যাৰ ফলশ্ৰুতিত মহিলাগৰাকীয়ে মৃত্যুক সাৱটি ল'ব লগা হ'ল এই ঘটনাক ধিক্কাৰ জনাইছোঁ আৰু ভৱিষ্যতে যাতে এই বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ কোনো গৰ্ভৱতী মহিলাক যাতে অস্থায়ী বা স্থায়ী শ্ৰমিক হিচাপে বিভাজিত নকৰি সমানভাৱে যাতে সুবিধাখিনি প্ৰদান কৰে আৰু মহিলাগৰাকী যাতে এটা উচিত ক্ষতিপূৰণ এই পৰিয়ালবৰ্গত যাতে উচিত ক্ষতিপূৰণ পায় আমি তাৰে দাবী জনাইছোঁ আৰু চৰকাৰে যি এই প্ৰখৰ ৰ'দৰ কাৰণে চৰকাৰে যি নীতি নিৰ্দেশনা বাগিচাসমূহত প্ৰেৰণ কৰিছিলে যে 6 বজাৰ পৰা 2 বজালৈকে কাম কৰাৰ যি নিৰ্দেশনা প্ৰেৰণ কৰিছিলে আমাৰ কিন্তু দুৰ্ভাগ্যজনক কথা মেলেং চাহ বাগিচাই সেই নিৰ্দেশনাক সম্পূৰ্ণ বুঢ়া আঙুলিৰে ভেলুচন কৰা আমি দেখিবলৈ পালোঁ মেলেং বাগিচাই সেই আইনক অগ্ৰাহ্য কৰি পেলাই চাহ শ্ৰমিকসকলক 7 বজাৰ পৰা 4 বজালৈকে কাম কৰিবৰ কাৰণে এই প্ৰখৰ ৰ'দতো বাধ্য কৰালে যাৰ ফলশ্ৰুতিত এই ঘটনা সংঘটিত হ'ল আমি ধিক্কাৰ জনাইছোঁ আৰু ভৱিষ্যতে বাগিচা কৰ্তৃপক্ষক আমি 24 ঘণ্টাৰ সময় দিছোঁ এই সময়ৰ ভিতৰত যদি তেওঁলোকে দাবীসমূহ যদি মানি নচলে আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী যোৱা 11 তাৰিখে মেলেং চাহ বাগিচাৰ হিন্দুবাৰী শাখাৰ 6 মাহ গৰ্ভৱতী মহিলা নেহা ভূমিজ পৰ্জাৰ কৰুণভাৱে কাম কৰি থকা অৱস্থাত অচেতন হৈ বাগানতেই এক ধৰণৰ ক'ব গ'লে মৃত্যু হ'ল হস্পিটেল নাপাওঁতেই তেখেতৰ মৃত্যু হ'ল এক খুবেই দুৰ্ভাগ্যজনক কথা আমি আজি মেলেং চাহ বাগিচাৰ এই কাৰ্যালয়ৰ সন্মুখত বিপ্লৱী যুৱ সন্থা আৰ্টছা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লৱী যুৱ সন্থা সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি কৰ্তৃপক্ষক আমি আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম এই স্মাৰকপত্ৰৰ যোগেদি আমি কৰ্তৃপক্ষক কেইটামান আচলতে আমি প্ৰশ্ন কৰিব বিচাৰিছিলোঁ এতিয়া কৰ্তৃপক্ষই এতিয়া পৰ্যন্ত আমাৰ মাজলৈ অহা নাই গতিকে তেখেতসকলে কি ব্যৱস্থা ল'ব তাৰ ওপৰত ভিত্তি কৰি আমি কথাবিলাক ক'ম বুলি ভাবিছোঁ গতিকে আমি উদ্বেগ প্ৰকাশ কৰিছোঁ যে আমি ধৰ্ণা দিয়াৰ ওচৰত মাত্ৰ 5 মিটাৰ দূৰত তেখেতৰ অফিচ আছে এতিয়ালৈকে ওলাই অহা নাই গতিকে নেহা পৰ্জাৰ এই মৃত্যু এক অস্বাভাৱিক মৃত্যু তেখেত 6 মাহ কেঁচুৱা লৈ কেনেদৰে মেটাৰনিটি লিভ নোপোৱাকৈ সাধাৰণ শ্ৰমিকৰ নিচিনা 8 ঘণ্টা এই প্ৰখৰ ৰ'দত কাম কৰিব লগা হ'ল ইয়াৰ আমাক জবাব লাগে আৰু তেনেকুৱা আমি শুনিছোঁ মেলেং চাহ বাগিচাই কৈছে যে
পাৰ্মানেণ্ট নহ'লে বোলে তেনেকুৱা ফেচিলিটি নাথাকে। যদি পাৰ্মানেণ্ট নহ'লে যদি তেনেকুৱা ফেচিলিটি নাপায় তেতিয়াহ'লে কি অস্থায়ী শ্ৰমিকৰ কোনো সা সুবিধা তেনেকুৱা অধিকাৰ নাই নেকি? তেওঁলোক কি জীয়াই থকাৰ অধিকাৰ নাই নেকি? আমাক সেই উত্তৰ আমি আজি বিচাৰি আহিছোঁ। আৰু এই মৃত্যু কিয় হ'বলৈ পালে? কাৰণ তেখেতসকলৰ ইউনিয়ন আছে, অসম চাহ মজদুৰ সংঘ, চৰকাৰী হস্পিটেল আছে, আশা কৰ্মী আছে, ডক্তৰ নাৰ্ছ সকলো আছে। ইমানখিনি থকা স্বত্তেও তেওঁলোকে কেনেকৈ গম নাপালে যে 6 মাহ হৈ গ'ল? এই প্ৰশ্ন আজি আমি বিচাৰি ইয়ালৈ আহিছোঁ। আৰু ইয়াৰ উত্তৰ যদি নাপাওঁ আৰু যি মৃত্যু হৈ গ'ল সেই মৃত্যুটো ঘূৰাই আনিব নোৱাৰি, কিন্তু তেনেকুৱা ধৰণৰ পুনৰ যাতে ঘটনা এইখন চাহ বাগিচাত নহয় তাৰ কাৰণে আমাক চিয়ৰিটি লাগিব। আৰু এই পৰিয়ালে কি এনেকৈ চলিব? এজন কেঁচুৱা ল'ৰা আছে তাৰ 5 বছৰীয়া, সেই ল'ৰাজনৰ ভৱিষ্যত কি হ'ব? তাৰ কাৰণে আমি এটা ডিমাণ্ড ৰাখিছোঁ যে সেই ল'ৰাজনক কোম্পানীৰ ফালৰ পৰা বিনামূলীয়াকৈ তেখেতৰ পঢ়া লিখাৰ খৰচ বহন কৰিব লাগে আৰু তেখেতৰ পৰিয়ালক 20 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব লাগে। আৰু তেখেতসকলৰ পৰিয়ালক এটা পাৰ্মানেণ্ট কাম, যিহেতু পাৰ্মানেণ্ট কাম নথকাৰ কাৰণে এই আজি ঘটনা হ'বলৈ পালে বুলি ক'ব পাৰি, গতিকে এটা পাৰ্মানেণ্ট কাম তেওঁলোকৰ পৰিয়ালক এটা দিব লাগে, এই আমি দাবী জনাইছোঁ। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে মেলেং চাহ বাগিচাত 8 বজাৰ পৰিৱৰ্তে ইয়াত 7 বজাত কাম লোৱা হয়। এইটো এটা উদ্বেগজনক কথা। 7 বজাত কাম যাবলৈ বাধ্য কৰা হয়। আমাক বিভিন্ন শ্ৰমিকে এই অভিযোগ দিছে যে 7:10, 7:15, কোনোবা শাখাত যদি 7:20 যদি কাম বাগান গৈ নাপায় তেনেকুৱা শ্ৰমিকক ঘূৰাই দিয়া হয়। যদি নাখাই নবৈ ভোকে পিয়াহে যদি বাগানলৈ কাম যাব লগা হয় এনেকুৱা প্ৰখৰ ৰ'দত, তেতিয়াহ'লে মৃত্যু হোৱাৰ নিচিনা ঘটনা হোৱাটো স্বাভাৱিক। সেইকাৰণে আমি দাবী জনাইছোঁ 8টা বজাৰ আগত যাতে কোনো শ্ৰমিকক ঘূৰাই দিব নোৱাৰে তাৰ আমি চিয়ৰিটি বিচাৰি আমি ইয়াত আহিছোঁ।